আজি তোমালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই 10মান শ্ৰেণীৰ সাধাৰণ গণিতৰ সমান্তৰ প্ৰগতি অৰ্থাৎ এক্সাৰচাইজ 5.1 আগৰ ভিডিঅ'ৰ পৰা ৰৈ যোৱা 5.1 4 নম্বৰৰ পৰা তোমালোকক মই আজি শিকাম। 4 নম্বৰৰ একত দিয়া আছে অংকবোৰৰ প্ৰশ্নটো ঠিক এনেকুৱা, তলৰ কোনবোৰ সমান্তৰ প্ৰগতিত আছে। যিবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিছে তাৰ প্ৰতিটোৰে সাধাৰণ অন্তত দি আৰু পৰৱৰ্তী তিনিটাকৈ পথ নিৰ্ণয় কৰিব লাগে। এতিয়া একতে দিয়া আছে এনেকৈ 2, 4, 8, 16 ... প্ৰথমতে ই সমান্তৰ প্ৰগতিত আছে না নাই আমি চাব লাগিব। যদি সমান্তৰ প্ৰগতিত থাকে তেনে 4 - 2 = 2, 8 - 4 = 4। গতিকে আমাৰ এই দুটা একে নহ'লে, অৰ্থাৎ ই সমান্তৰ প্ৰগতিত নাই। সমান্তৰ প্ৰগতিত নাই। যদি এই সাধাৰণ অন্তৰটো একে নলয় তেতিয়াহ'লে সি সমান্তৰ প্ৰগতিত নাথাকে, আৰু যদি সাধাৰণ অন্তৰটো একে থাকে তেতিয়াহ'লে সি সমান্তৰ প্ৰগতিত থাকে। এতিয়া 2 নম্বৰটোত দিয়া আছে 2, তাৰপিছত 5/2, 3, তাৰপিছত দিয়া আছে 7/2 ... ইয়াক আমি প্ৰথমতে সেই দ্বিতীয় পদ বিয়োগ প্ৰথম পদ 5/2 - 2, লসাগু যদি 2 হয় এইটো 5 - 4 অৰ্থাৎ হাফ হ'ল। এইবাৰ 3 ৰ পৰা মাইনাছ হ'ব, 3 - 5/2, লসাগু 2 হ'ব, এইটো 6 - 5 অৰ্থাৎ হাফ হ'ল। এবার 7/2 র পৰা মাইনাস হবো, 7/2 - 3 ইকুয়াল 2 হলে এটো 7 - 6 হবো ইকুয়াল হাফ। গতিকে সমান্তৰ প্ৰগতিত আছে। সমান্তৰ প্ৰগতিত আছে। ইয়াত সাধাৰণ অন্তৰ ডি সমান বিভাগেৰে। এতেকে প্ৰথম পদ এ সমান এইটো নহয়, ইয়াতে 5/2। তাৰপিছত দ্বিতীয় পদ a + d, তাৰ মানে 5/2 প্লাস হাফ সমান এইটো 6 হ'ব, তলত 2 হ'ব, সমান 3। তাৰে পাছত তৃতীয় পদ a প্লাস a মানে আছিল 5/2 প্লাস a প্লাস twice d 2 into হাফ। 2 দিয়ে যদি কাটা যায় এইটো 5/2 প্লাস 1 সমান 5 প্লাস 2/2 সমান 7/2। আমাক কি কৈছিলে যে ডি নিৰ্ণয় আৰু পৰৱৰ্তী তিনিটাকৈ পদ নিৰ্ণয় কৰা। ইয়াৰে পিছত তিনিটা নিৰ্ণয় কৰিব দিছে। গতিকে আমি ইয়াৰে পিছত তিনিটা, ইয়াৰে পিছত তিনিটা হ'লে আমি উলিয়ালো এটা আৰু এইটো দুটা। তাৰপিছত চতুৰ্থ পদ হ'ব a প্লাস a মানে আছিল আমাৰ 5/2 প্লাস 3d মানে 3 into হাফ। গতিকে ইয়াৰ লসাগু 2 হ'লে 5 + 3 সমান 4, 8 হ'লে এইটো হ'ব 4। এইটো হৈছে আমাৰ 2 নম্বৰ অংক। তাৰে পাছত আমি 3 নম্বৰলৈ আহিছো। 4 4
তিনি নম্বৰত আছে -1.2 -3.2 -5.2 তাৰপিছত -7.2 ডট 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 ইয়াৰ পৰৱৰ্তী তিনিটা পদ উলিয়াব লাগে দ্বিতীয় সলিউশন দ্বিতীয় আমি ই এপিত আছে না নাই -3.2 মাইনাস এইটো অৰ্থাৎ মাইনাসে মাইনাসে প্লাস 1.2 2 পৰা 2 গলি 0 গতিকে এইটো ডাঙৰ আছে গতিকে চিন মাইনাস হ'ব 3 পৰা 1 গলি 2 তাৰে পাছত -5.2 মাইনাসে মাইনাসে প্লাস 3.2 পৰা 0 পাছৰ পৰা 3 গলি বিয়োগ 2 তাৰে পাছত -7.2 প্লাস 5.2 সমান এটো -2 গতিকে সাধাৰণ অন্তৰ d সমান -2 এতিয়া আমি প্ৰথম পৰৱৰ্তী পদ a ইয়াৰ পৰৱৰ্তী যেটি পদ উলিয়াব লাগে এটো a plus d a plus twice d a plus 3d গতিকে a plus 4d উলিয়াব লাগিব a plus 4d হলে a মানে হ'ব -1.2 plus 4 into -2 তার মানে এটি হ'ব -1.2 -8 অর্থাৎ 8 পৰা 8 হলে এটো -9.2 তার পাছতটো হ'ব a plus 5d -1.2 plus 5 into -2 সমান -1.2 -10 অর্থাৎ -11.2 তার পিছতটো হ'ব a plus 6d তার মানে এইটো হ'ব -1.2 plus 6 into -2 তার মানে তো -12 তার মানে -13.2 এই যেটা আছে পরবর্তী পদ তার পিছত আমি আহিলু 4 নম্বৰলৈ ইয়াত 4 নম্বৰত আছে এনেকুৱা যে -10 -6 তাৰ পিছত -2 +2 ডট ডট এতিয়া চাবি এটো আহে আমাৰ আগেৰ দৰে নিয়ম -6 plus 10 হ'ব -7 প্লাস গতিকে 4 হ'ব -2 -7 প্লাস 6 হ'ব গতিকে 4 হ'ব তাৰ পিছত +2 2 -7 +2 = 4 গতিকে ইয়াত সাধাৰণ অন্তৰ d সমান 4 ইয়াৰ পৰৱৰ্তী পদ আমি উলিয়াব লাগে a মানে তো -10 আছে a plus b a plus 2d a plus 3d গতিকে উলিয়াব লাগিব a plus 4d -10 plus 4 into 4 7 16 হলে এটো 6 হৈ যাব 10 গুছি যাব তাৰ পিছত a plus 5d সমান -10 plus 5 into d মানে হৈছে 4 plus 4 গুণ 20 20 পৰা 10 গেলি যোগ 10 তাৰ পিছত a plus 6d equal -10 plus 6 into
4 7 6 গুণ 24 পৰা আজিকালি এইটো হ'ব 14। গতিকে আমাৰ পৰৱৰ্তী পদ 4টা আমি উলিয়ালো। ইয়াৰ পিছত আমি 5 নম্বৰলৈ আহিছোঁ। 5 নম্বৰ অংকটো এনেকুৱা, এইটো আমি ইয়াত কৰিছোঁ যে 3 প্লাছ ৰুট 2, এইটো 3 প্লাছ ৰুট 2। তাৰে পাছত কি দিয়া আছে 3 প্লাছ ৰুট 2, তাৰপিছত 3 প্লাছ 2 ৰুট 2, তাৰপিছত 3 প্লাছ 3 ৰুট 2, এনেকৈ ডট ডট ডট। ই প্ৰথমতে আমাৰ এতিয়া এপিত আছে নে নাই আমি চাই ল'ম। চাবা তোমালোকে এই বস্তুটো দ্বিতীয় পদত আছে 3 প্লাছ ৰুট 2, এইটো মাইনাছ হয়, গতিকে সমান ৰুট 2। তাৰপিছত থাকিব এইটো 3 প্লাছ 2 ৰুট 3, এইটো মাইনাছ হ'ব, গতিকে -3 মাইনাছ ৰুট 2। এই 3 কাটা যাব, দুটা ৰুট 2ৰ পৰা এটা ৰুট 2 গেলি ৰুট 2, এই 3 প্লাছ, তাৰপিছত 3 প্লাছ এইটো হ'ব 3 ৰুট 3 মাইনাছ 3 মাইনাছ 2 ৰুট 2। এতিয়া এই 3 কাটা যাব, তিনিটাৰ পৰা দুটা গেলি হ'ব ৰুট 2, গতিকে সাধাৰণ অন্তত d ইকুৱেল ইয়াত ৰুট 2। ই এপি গঠন কৰে, লিখি দিব পাৰি আচলতে, দি পাইছোঁ মানে এটাও লিখি দিব পাৰি, এইটোত এপি গঠন কৰে, এনেহেন এইটোতো লিখি দিব পাৰি এপি গঠন কৰে। পৰৱৰ্তী পদ এইটো a প্লাছ b, a প্লাছ টুৱাইছ d, a প্লাছ 3d, গতিকে ইয়াৰ পিছত হ'ব a প্লাছ 4d। a মানে 3 প্লাছ 4 ইনটু d মানে ৰুট 2, তাৰ মানে এইটো কিমান হ'ব 3 প্লাছ 4 ৰুট 2। তাৰপিছত a প্লাছ 5d, 5d হ'লি 3 প্লাছ 5 আৰু এইটো d, এইটোৱে হ'ব আৰু। তাৰপিছত a প্লাছ 6d, এইটো হ'ব 3 প্লাছ 6 ৰুট 2। গতিকে ইয়াৰ পিছত আমি এই পৰৱৰ্তী পদকেইটা উলিয়ালোঁ আমি। তাৰপিছত লাহে লাহে আকৌ আমি 6 নম্বৰ পাম। 4 6, 4ৰ 6 নম্বৰত এনেকৈ দিয়া আছে 0.2, তাৰপিছত 0.22, 0. এনেকুৱা 222, 0.222, 4টা এনেকৈ দি ডট ডট দিছে। এতিয়া আমি প্ৰথম কথা ই এপি গঠন কৰিব নে নোৱাৰে আমি চাই ল'ম। এইটো হ'ব 0.22 মাইনাছ 0.2, তাক যদি এতিয়া মাইনাছ কৰোঁ 2টো এতিয়া আহিব, গতিকে ই 0.02 হ'ব। তাৰে পাছত আহিল 0.222 মাইনাছ 0.22। এতিয়া আমি যেতিয়া বিয়োগ কৰিম ই হ'ব 0. এই দুটা 2 গুচি যাব, গতিকে 0.02, এই দুটা সমান নহ'লে, গতিকে এপি গঠন নকৰে, অৰ্থাৎ সমান্তৰ প্ৰগতিত নাই। এইটো হৈছে আমাৰ 6 নম্বৰৰ অংক। তাৰপিছত আমি আহিলোঁ 7 নম্বৰলৈ। 7 নম্বৰত দিয়া আছে এনেকৈ 0 -4, তাত দিয়া আছে -8, আকৌ দিয়া আছে কিমান -12, এনেকৈ ডট ডট ডট। প্ৰথম কথা ই এপি গঠন কৰিব নে নকৰে। সলিউশ্যন দ্বিতীয় পদ বিয়োগ প্ৰথম পদ, অৰ্থাৎ -4 - 0 সমান
-4 তৃতীয় পদ বিয়োগ দ্বিতীয় পদ তার মানে -8 মাইনাস মাইনাসে মাইনাসে +4 সমান -4 তার পিছত -12 মাইনাসে মাইনাসে +8 সমান -4 এটা এপি গঠন করে এটাকে এপি গঠন করে ইয়াত b ইকুয়াল -4 a plus b a plus twice d a plus 3d গতিকে ওলাব লাগে a plus 4d a plus 4d মানে a মানে হলো 0 d মানে -4 গতিকে এটো -4 তারে পাছত হ'ব a plus 5d তার মানে 0 plus 5 into d মানে -4 সমান -20 a plus 6d 6d মানে হয় 0 plus 6 into d মানে -4 সমান -24 এনসার আজিলৈ তোমালোকক আমি এই ভিডিওটো ইয়াতে এৰিছো ইয়াৰ পৰৱৰ্তী ভিডিওত আমি বাকিখিনি তোমালোকে পাবা আৰু বাকিখিনি পোৱাৰ কাৰণে তোমালোকে পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব লগতে তোমাৰ বন্ধুসকলে যাতে পায় তাৰ বাবে শ্বেয়াৰ কৰি দিবা আজিলৈ এৰিছো